দৰঙৰ ডুমুনিচুকীত পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত সদৌ অসম ভিত্তিত দিবানৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা জুবিন গাৰ্গ ট্ৰফীৰ প্ৰস্তুতি আৰম্ভ। অহা ইংৰাজী 12, 13 আৰু 14 ডিচেম্বৰ 2025 তাৰিখে ডুমুনিচুকী বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত কৰা হ'ব। এই খেলখনত প্ৰথম পুৰস্কাৰ থাকিব চূড়ান্ত ট্ৰফীৰ লগতে 1,01,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব ট্ৰফীসহ 70,101 টকা। এইবাৰ খেলৰ শুভ উদ্বোধনী অনুষ্ঠানত 1000 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব। এই খেলখনত দৰ্শকসকলৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে খেল পৰিচালনা সমিতিয়ে। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অহা 12, 13, 14 ডিচেম্বৰ 2025 তাৰিখে বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব জুবিন গাৰ্গ ট্ৰফী ডে নাইট ফুটবল খেল প্ৰতিযোগিতা। ফুটবল খেলৰ প্ৰাইজমানি প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ 1,01,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 70,101 টকা। খেলৰ আগত আৰম্ভণিতে আমাৰ যোৱা কেইবছৰ 300 গৰাকী বিহু নাচনীৰ নৃত্য হৈ আছিল। এইবাৰ আমি ব্যতিক্ৰম কৰিছোঁ 1000 ল'ৰা ছোৱালীৰ জুবিনদাৰ গীত পৰিৱেশন কৰিব। অহা 1 ডিচেম্বৰৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰিম। উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজন কৰা যিখন ডে নাইট ফুটবল খেল, এই খেলখন আমাৰ বহুত আটকধুনীয়াকৈ আমি সজাবলৈ আমি চেষ্টা কৰি আছোঁ। আগন্তুক খেলখনৰ কাৰণে আমাৰ বহুখিনি টীম আমাৰ তাত জইনিং কৰিছে অলৰেডি আৰু যোগাযোগো কৰি আছে। অলৰেডি আমাৰ টীম 25টামান টীম আমাৰ তাত যোগদান কৰিলে আৰু আমাৰ যোগাযোগ যিহেতু কৰি আছে আৰু যিসকল টীম আমাৰ তাত জইন কৰিব বিচাৰিছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ তাত জইন কৰিব লাগে। আমাৰ খেলখনৰ জইন ফিজ 3000 টকা। যি ছিনিয়ৰ ছেকেণ্ডেৰী খেলপথাৰখনত আমি বিগত 6 বছৰ ধৰি যি খেল আমি আয়োজন কৰি আহিছোঁ, ইয়াৰ ফলত আমাৰ ইয়াৰে বহুখিনি আমাৰ প্লেয়াৰ আমাৰ সৃষ্টি হৈছে, ভাল খেলিছে। অলপতে আমাৰ চিপাঝাৰত এখন ডিষ্ট্ৰিক্ট লেভেলত আমাৰ খেল হৈছিল, তাতেও আমাৰ ডুমুনিচুকী টীমটো ভাল এটা নাম কৰিছে। এইখিনিয়ে মই ক'ব লগা।